নমস্কাৰ সকলোকে স্বাগতম জনাইছো। কাইলৈ 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰত্যেকখন বিদ্যালয় পালন কৰিব লগা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। 3 জুন তাৰিখে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এই সন্দৰ্ভত এখন লেটাৰ আহিছে। এই লেটাৰখনৰ মূল কথাটো হ'ল আমি সকলোৱে জানো কাইলৈ 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশ জুৰি লঞ্চ কৰা হৈছে এক পেৰ মাঁ কে নাম 2.0 প্লান্ট ফৰ মাদাৰ। ইয়াৰ উদ্দেশ্য হৈছে নাগৰিকসকলে নিজ মাতৃ আৰু মাতৃস্বৰূপা প্ৰকৃতিৰ প্ৰতি মৰম, সন্মান আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে এজোপা গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰা। এই এক পেৰ মাঁ কে নাম 2.0 অভিযানৰ অংশ হিচাপে নিশ্চিত কৰি প্ৰত্যেকখন বিদ্যালয়ে ইকো ক্লাবৰ তত্বাৱধানত মিছন লাইফৰ অধীনত 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা অতি কমেও 5 জোপা বৃক্ষ ৰোপণ কৰিব লাগিব। অৱশ্যে এই অভিযান অহা 30/9/2025 তাৰিখলৈকে চলি থাকিব আৰু এই সময়ছোৱাৰ ভিতৰত প্ৰত্যেকখন বিদ্যালয়ে কমেও 70 জোপা গছপুলি ৰোপণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মাতৃৰ সহযোগত এই গছপুলিসমূহ ৰোপণ কৰিব লাগিব আৰু এই বৃক্ষৰোপণৰ কাৰ্যকলাপৰ চেলফি আপোনালোকে ইকো ক্লাব ফৰ মিছন লাইফৰ পৰ্টেলত আপলোড কৰিব লাগিব। এয়াই আছিল লেটাৰখনৰ মূল কথা। হয়, প্ৰকৃতি থাকিলেহে আমিও জীয়াই থাকিম। গতিকে আমি সকলোৱে এই অভিযানত অংশগ্ৰহণ কৰি ৰোপণ কৰা গছপুলিসমূহ যাতে বচাব পাৰি তাৰ প্ৰতি আমি লক্ষ্য ৰখাটো প্ৰয়োজন। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বা বাতৰি পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।